বাজেট হ'ব অন কৰা আছে অনুভৱহে কৰিছোঁ। এতিয়ালৈকে বাজেটটো যিহেতু টেবুলেশ্যন হোৱা নাই, আগতীয়াকৈ কোৱা সমীচীন নহ'ব। কিন্তু নেশ্যনেল যিটো ইউনিয়ন বাজেট যিটো হৈছে, সেই বাজেটটো চাই আমি দেখিছোঁ যে ইলেকশ্যন অৰিয়েণ্টেড বাজেট হৈছে, এটা পলিটিকেলি বাজেট হৈছে আৰু হিতাধিকাৰী সৃষ্টিকাৰী বাজেট হৈছে। তো আমি ইয়াৰ বিকল্প চিন্তা কৰা নাই, যিহেতু একেটাই বিজেপি গভৰ্ণমেণ্ট, চিন্তাধাৰা একেই, সেই একেই প্ৰতিফলন হ'ব যেন মোৰ অনুভৱ হৈছে। আমি আশা ৰাখিছোঁ যে এনেকুৱা এটা বাজেট হওক যিটো সাধাৰণ দুখীয়া মানুহৰ প্ৰতিফলন হওক আৰু কেপিটেল যিটো ইনভেষ্টমেণ্ট বা কেপিটেল যিটো এক্সপেণ্ডিচাৰ সেইটো ভাল হওক। অকল হিতাধিকাৰী সৃষ্টি কৰি ৰাজ্যখন উন্নতি কৰিব নোৱাৰি, এই কথাটো বাৰম্বাৰ আমি কৈ আহিছোঁ। আৰু ধাৰৰ ওপৰত বেছ কৰি বাজেট সৃষ্টি কৰাৰ যিটো প্ৰৱণতা, মুখ্যমন্ত্ৰীৰ যিটো যুক্তি, এই যুক্তিটো কিন্তু আমি মানি ল'ব নোৱাৰোঁ। চ' সেইকাৰণে যাতে ধাৰ কম হয়, মানে ইকনমিকেলি ছাষ্টেইনেবল এটা ষ্টেট সৃষ্টি কৰিব পাৰোঁ, তাৰ কাৰণে চিন্তা কৰিব লাগিব। বাজেট হ'ব অন কৰা আছে অনুভৱহে কৰিছোঁ। এতিয়ালৈকে বাজেটটো যিহেতু টেবুলেশ্যন হোৱা নাই, আগতীয়াকৈ কোৱা সমীচীন নহ'ব। কিন্তু নেশ্যনেল যিটো ইউনিয়ন বাজেট যিটো হৈছে, সেই বাজেটটো চাই আমি দেখিছোঁ যে ইলেকশ্যন অৰিয়েণ্টেড বাজেট হৈছে, এটা পলিটিকেলি বাজেট হৈছে আৰু হিতাধিকাৰী সৃষ্টিকাৰী বাজেট হৈছে। তো আমি ইয়াৰ বিকল্প চিন্তা কৰা নাই, যিহেতু একেটাই বিজেপি গভৰ্ণমেণ্ট, চিন্তাধাৰা একেই, সেই একেই প্ৰতিফলন হ'ব যেন মোৰ অনুভৱ হৈছে। আমি আশা ৰাখিছোঁ যে এনেকুৱা এটা বাজেট হওক যিটো সাধাৰণ দুখীয়া মানুহৰ প্ৰতিফলন হওক আৰু কেপিটেল যিটো ইনভেষ্টমেণ্ট বা কেপিটেল যিটো এক্সপেণ্ডিচাৰ সেইটো ভাল হওক। অকল হিতাধিকাৰী সৃষ্টি কৰি ৰাজ্যখন উন্নতি কৰিব নোৱাৰি, এই কথাটো বাৰম্বাৰ আমি কৈ আহিছোঁ। আৰু ধাৰৰ ওপৰত বেছ কৰি বাজেট সৃষ্টি কৰাৰ যিটো প্ৰৱণতা, মুখ্যমন্ত্ৰীৰ যিটো যুক্তি, এই যুক্তিটো কিন্তু আমি মানি ল'ব নোৱাৰোঁ। চ' সেইকাৰণে যাতে ধাৰ কম হয়, মানে ইকনমিকেলি ছাষ্টেইনেবল এটা ষ্টেট সৃষ্টি কৰিব পাৰোঁ, তাৰ কাৰণে চিন্তা কৰিব লাগিব।